নুমলীগড় আৰু গোলাঘাটৰ মাজত টানেলৰ যিটো আমাৰ প্ৰস্তাৱ তাৰ অনুমোদনৰ বাবে মই অপেক্ষা কৰিছোঁ। আজি মই যোৱাকালি অত্যন্ত দুখো পালোঁ যে কংগ্ৰেছ দলৰ সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই এই এলিভেটেড কৰিডৰটোৰ বিৰোধিতা কৰিছে। 2019 চনত বৰ্তমানৰ নেশ্যনেল হাইৱেটোৰ কাৰণে বানপানীৰ সময়ত কাজিৰঙাত 1300 জীৱ জন্তুৰ মৃত্যু হৈছিল। প্ৰতি বছৰে 300-400 জীৱ জন্তুৰ মৃত্যু হৈয়েই থাকে বানপানীৰ সময়ত। আৰু বানপানীৰ সময়ত আপোনালোকৰ মনত আছে আমি যেতিয়া ট্ৰাকবিলাক ডাইভাৰ্ট কৰি দিওঁ তেজপুৰেদি মানুহৰ কিমান ক্ষতি হয়। আজি 7,000 কোটি টকা অসমত বিনিয়োগ হ'ব। অকল GSTৰ পৰাই অসমে লাভ কৰিব অলমোষ্ট 700 কোটি টকা। আৰু এই এলিভেটেড কৰিডৰটোৱে কাজিৰঙাৰ বন্য জীৱ জন্তুক ৰক্ষা কৰিব। আৰু আটাইতকৈ ডাঙৰ কথা, গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰা যোৰহাটৰ লোক যেতিয়া গুৱাহাটীলৈ আহিব বা গুৱাহাটীৰ লোক যেতিয়া যোৰহাটলৈ আহিব তাৰ ডিষ্টেঞ্চ 1 ঘণ্টা কমি যাব। 1 ঘণ্টা ডিষ্টেঞ্চ কমা মানে গাড়ীৰ পেট্ৰল কিমান কমিব, গাড়ীৰ ডিজেল কিমান কমিব। আপোনালোকে ইয়াৰ ইকনমিক ভেলুটো চিন্তা কৰক। ফ্লাইঅভাৰ এখন বনালোৱা আৰু ফ্লাইঅভাৰৰ ইকনমিক ইম্পেক্ট। আজি গুৱাহাটী জু ৰোডত ফ্লাইঅভাৰ হৈছে। চিন্তা কৰক আগতে গাড়ীৰ গিয়েৰ বদলাই ট্ৰেফিক জামত লাহে লাহে গাড়ী চলাওঁতে পেট্ৰল ডিজেল কিমান লাগিছিল। এতিয়া ফ্লাইঅভাৰ হোৱাৰ কাৰণে পেট্ৰল ডিজেলৰ খৰচ কিমান কমি গ'ল। গুৱাহাটী আৰু যোৰহাটৰ মাজত যদি 1 ঘণ্টাৰ দূৰত্ব কমি যায় এজন ব্যক্তিয়ে কিমান বেছি তেল ডিজেল পেট্ৰল সঞ্চয় কৰিব আপোনালোকে তাক এবাৰ মাত্ৰ ভাবি চাওক। আজি এই গৌৰৱ গগৈয়ে যোৰহাটত উৰণীয়া সেতু নিৰ্মাণৰো বিৰোধিতা কৰিছিল। কিন্তু মই আজিও কৈছোঁ যে আমি কাৰো বাধা নামানো। হিমালয়ো যদি অসমৰ উন্নতিৰ সন্মুখত থিয় হয় আমি হিমালয়ো পাৰ কৰিম। এইখন অটল, অবিচল আৰু আত্মবিশ্বাসী অসম। 3টা শব্দ মই আপোনালোকক ক'ব খোজোঁ, অটল, অবিচল আৰু আত্মবিশ্বাসী অসম। গৌৰৱ গগৈয়ে বিৰোধিতা কৰিছিলে। যোৰহাটত ফেব্ৰুৱাৰী মাহত আমি উৰণীয়া সেতুখন উদ্বোধন কৰিম। আৰু আজি যোৰহাটৰ এজন ৰাইজেও আমাক বিৰোধিতা কৰা নাই। কাৰণ ৰাইজে দেখিছে যে আমাৰ পলিটিকেল উইল আছে, ৰাজনৈতিক ইচ্ছা শক্তি আছে যে যিমান সময়ত কম সিমান সময়ৰ ভিতৰতে আমি উৰণীয়া সেতু নিৰ্মাণৰ কাম আমি শেষো কৰিম, ৰাইজক উপহাৰো দিম। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদৰ লগে লগে এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। এতিয়া গৌৰৱ গগৈ যদি সন্মুখতো থিয় হয়, যেনেকে মানুহে এভাৰেষ্ট পাৰ কৰে তেনেকে অসমৰ ইচ্ছা শক্তিয়ে তেওঁৰ বাধাক অতিক্ৰম কৰি কাজিৰঙাৰ এলিভেটেড কৰিডৰেৰে আমি জীৱ জন্তুকো বচাম আৰু গুৱাহাটী আৰু যোৰহাটৰ মাজৰ দূৰত্ব 1 ঘণ্টা আমি কমাই পেলাম।